Hello everyone, welcome back to Smart Classes YouTube channel. বন্ধুসকল আজিৰ ভিডিঅ'ত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা আসাম পুলিচ, এবিউবি, এসআই বা এপিআৰও বা ফৰেষ্টৰ যিকোনো ধৰণৰ ৰিটেন এক্সামৰ কাৰণে সহায়ক হোৱাকৈ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন লৈছো। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কুৱেশ্যনখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব। আৰু বন্ধুসকল ইয়াতে আপোনালোকক আৰু এটা কথা জনাই থওঁ, যদি আপোনালোকৰ আসাম পুলিচৰ যিকোনো ধৰণৰ পৰীক্ষাৰ কাৰণে PDF সমূহ লাগে, অল সাবজেক্টৰ PDF আপোনালোকে পাই যাব। তো PDF খিনি পাবলৈ স্ক্ৰিনত আপোনালোকৰ এটা নাম্বাৰ দেখিছে 8133840965, সেই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি অল সাবজেক্টৰ PDF সমূহ খুব কম মূল্যত লাভ কৰিব পাৰিব। তো যদি আপোনালোকৰ লাগে এতিয়াই হোৱাটছআপত মেছেজ কৰক। তো এতিয়া আমি বেছি দেৰি নকৰোঁ, কুৱেশ্যনখিনি চাওঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটোত কি কৈছে চাওক। Which was India's first airport powered by solar energy? সৌৰশক্তিৰ দ্বাৰা চালিত ভাৰতৰ প্ৰথম বিমানবন্দৰ কোনটো আছিল? ঠিক আছে, একদম টোটালি সৌৰশক্তিৰ দ্বাৰা চালিত বিমানবন্দৰটো কোনটো হয়? তো এইটো হৈছে অপচন সি, কোচিন। ঠিক আছে, আৰু এই কোচিন বিমানবন্দৰটো হৈছে ভাৰতৰ তথা বিশ্বৰ প্ৰথমটো সম্পূৰ্ণ সৌৰশক্তিৰ দ্বাৰা চালিত বিমানবন্দৰ হয়। আৰু এইটো ক'ত অৱস্থিত সেইটো আহিব পাৰে। ঠিক আছে, এইটো ক'ত অৱস্থিত আহিব পাৰে? তো কোচিন এতিয়া ক'ত আছে? কেৰালাত আছে। ঠিক আছে, কেৰালাৰ কোচিন বিমানবন্দৰটোৱে ভাৰতৰ বা বিশ্বৰ ভিতৰত প্ৰথমটো সম্পূৰ্ণ সৌৰশক্তিৰ দ্বাৰা চালিত বিমানবন্দৰ হয়। খুব এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো আপোনালোকে মনত ৰাখি যাব। ঠিক আছে, নেক্সট কুৱেশ্যনটো আগবাঢ়ো। এট হুইচ ৰেট ডাজ দ্য RBI প্ৰভাইড লং টাৰ্ম লোনছ টু কমাৰ্চিয়েল বেংকছ? কোনটো হাৰত RBI বাণিজ্যিক বেংকক দীৰ্ঘম্যাদী ঋণ প্ৰদান কৰে? ঠিক আছে, কোনটো হাৰত? ৰেপো ৰেটত নে বেংক ৰেট নে ৰিজাৰ্ভ ৰেপো ৰেট নে বিধিগত লিকুইডিটি অনুপাতত? সো এইটো কোনটো হ'ব? এইটো হৈছে অপচন এ, ৰেপো ৰেটত। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওক। এ লোন ইজ ক্লাছিফাইড এজ এ নন পাৰফৰ্মিং এছেট আফটাৰ হাউ মেনি ডেইজ অফ নন পেমেণ্ট? ঋণ কিমান দিন পৰিশোধ নকৰাৰ পিছত নন পাৰফৰ্মিং এছেট হিচাপে শ্ৰেণীভুক্ত কৰা হয়? তো ইয়াৰ শুদ্ধটো হৈছে অপচন সি, 90 ডেইজ। ঠিক আছে, 90 দিনলৈকে যদি ঋণটো পৰিশোধ কৰা নহয় তেতিয়া তাৰপিছত নন পাৰফৰ্মিং এছেট হিচাপে সেইটো শ্ৰেণীভুক্ত কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে হু ৰিলিজেছ দ্য ইকনমিক ছাৰ্ভে অফ ইণ্ডিয়া? ভাৰতৰ যিটো অৰ্থনৈতিক জৰীপ আছে সেইটো কোনে প্ৰকাশ কৰে? ঠিক আছে, ভাৰতৰ অৰ্থনৈতিক জৰীপটো কোনে প্ৰকাশ কৰে? বিত্ত মন্ত্ৰালয় নে RBI নে নীতি আয়োগে নে কেন্দ্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে? তো ইয়াৰে যিটো শুদ্ধ উত্তৰ সেইটো হৈছে অপচন এ, মিনিষ্ট্ৰী অফ ফাইনেন্স অৰ্থাৎ বিত্ত মন্ত্ৰালয়। নেক্সট কুৱেশ্যনটো হৈছে দ্য ব্ৰাঞ্চ অফ চায়েন্স ডেট ষ্টাডিজ ডাইনচৰাছ ইজ কল্ড? ডাইনচৰাছৰ অধ্যয়ন কৰা বিজ্ঞানৰ শাখাটোক কি বুলি কোৱা হয়? ঠিক আছে, আমি ডাইনচৰাছৰ বিষয়ে সকলোৱে শুনিছোঁ। এইটোৰ বিষয়ে যিটো বিভাগত বা যিটো ষ্টাডি কৰা হয় সেই শাখাটোক কি বুলি কোৱা হয়? তো এইটো হৈছে অপচন এ, পুৰা জীৱ বিজ্ঞান বুলি কোৱা হয়, যিটো পেলিঅন্টলজি বুলি কয়। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওক। দ্য দামোদৰ ৰিভাৰ অৰিজিনেটছ ফ্ৰম হুইচ প্লেচু? দামোদৰ নদীৰ উৎপত্তি কোন মালভূমিৰ পৰা হৈছিল? ঠিক আছে, দামোদৰ নদীৰ উৎপত্তি কোনটো মালভূমিৰ পৰা হৈছিল? সেইটো হৈছে অপচন বি, ছোটা নাগপুৰ প্লেচু অৰ্থাৎ ছোটা নাগপুৰ মালভূমিৰ পৰা হৈছিল। আৰু এই দামোদৰ নদী ভাৰতৰ ঝাৰখণ্ড ৰাজ্যৰ যিটো পালমু পাহাৰ আছে, ঠিক আছে, সেই পালমু পাহাৰৰ ছোটা নাগপুৰ মালভূমিৰ পৰা উৎপত্তি হৈছে। ঠিক আছে, যিটো মালবা মালভূমি আছে এইটো মনত ৰাখি থব। মালবা মালভূমিটো ক'ত অৱস্থিত এইটো আহিব পাৰে ন? তো এইটো পশ্চিম মধ্যপ্ৰদেশক সামৰি দক্ষিণ পূব ৰাজস্থানলৈকে এইটো বিস্তৃত হৈ আছে। বাকী যদি আমি ডেক্কান মালভূমিটোৰ বিষয়ে চাওঁ, ডেক্কান মালভূমিটো ভাৰতৰ দক্ষিণ ভাৰত বিন্ধ্যা আৰু সতপুৰা পৰ্বতমালাত অৱস্থিত হয়। ঠিক আছে, বাকী শ্বিলং মালভূমিটোৰ বিষয়ে যদি আমি চাওঁ, শ্বিলং মালভূমিটো উত্তৰ পূব ভাৰত তথা মেঘালয় ৰাজ্যত অৱস্থিত হয়। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য ৱৰ্ল্ডছ অনলি ফ্লোটিং নেশ্যনেল পাৰ্ক? বিশ্বৰ একমাত্ৰ ভাসমান ৰাষ্ট্ৰীয় উদ্যান কোনটো হয়? ঠিক আছে, ফ্লোটিং মানে উপঙি থকা ৰাষ্ট্ৰীয় উদ্যান। তো এইটো এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আহিব পাৰে পৰীক্ষাত। ফ্লোটিং নেশ্যনেল পাৰ্কটো কোনটো হয়? তো ইয়াৰ শুদ্ধটো হৈছে অপচন চি, কেইবুল লামজাও নেশ্যনেল পাৰ্ক। আৰু এইটো ক'ত অৱস্থিত সেইটো আহিব পাৰে। এইটো মণিপুৰ ৰাজ্যত অৱস্থিত হয়। ঠিক আছে, মণিপুৰ ৰাজ্যৰ লুক্টক হ্ৰদৰ ওপৰত এইটো অৱস্থিত। ঠিক আছে, মণিপুৰ ৰাজ্যৰ লুক্টক হ্ৰদ। ইয়াৰ লগতে আপোনালোকে এইটো কথা মনত ৰাখিব লাগিব যে যিটো লুক্টক হ্ৰদ আছে সেইটো ক'ত আছে? তো এইটো আহি গ'ল ন আপোনালোকৰ মনত যে লুক্টক হ্ৰদটো মণিপুৰ ৰাজ্যতে অৱস্থিত হয়। ঠিক আছে, ইয়াৰ পৰা দুটা তিনিটা কুৱেশ্যন আপোনালোকৰ ক্লিয়াৰ হৈছে চাগে।
কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যানখন কি হয় একমাত্ৰ ভাসমান ৰাষ্ট্ৰীয় উদ্যান হয় এখন ক'ত আছে মণিপুৰত আছে মণিপুৰৰ ক'ত আছে লুপ্ত হ্ৰদত আছে ঠিক আছে ক্লিয়াৰ নেক্সট আমি যদি চাবলৈ যাওঁ যিখন জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান আছে ঠিক আছে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে উত্তৰাখণ্ড ৰাজ্যত আছে আৰু এইখন ভাৰতৰ প্ৰথমটো নেশ্যনেল পাৰ্ক হয় ঠিক আছে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানখন ভাৰতৰ প্ৰথম নেশ্যনেল পাৰ্ক কেতিয়া প্ৰতিষ্ঠা হৈছিল 1936ত ঠিক আছে 1936ত আৰু এই জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানখন কোনখন ৰাজ্যত আছে বুলি কৈছো উত্তৰাখণ্ডত আছে ঠিক আছে বাকি যদি আমি বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে চাবলৈ যাওঁ তো এইখন আছে কৰ্ণাটক ৰাজ্যত ঠিক আছে বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে কৰ্ণাটক ৰাজ্যত আছে আৰু বান্ধৱগড় যিটো ৰাষ্ট্ৰীয় উদ্যান আছে তো এইখন আছে মধ্যপ্ৰদেশত এমপি ঠিক আছে এইটো আছে মধ্যপ্ৰদেশত নেক্সট কোৱেশ্চনটো চাওক Which country hosted the 58th meeting of Asian Development Bank? Asian Development Bankৰ 58 সংখ্যক বৈঠক কোনখন দেশত আয়োজন কৰিছিল ঠিক আছে কোনখন দেশত সুধিছে তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হ'ব অপচন সি ইটালীত আয়োজন কৰিছে নেক্সট কোৱেশ্চন Which mountain pass connects Srinagar and Leh? কোনটো পাহাৰীয়া পাছে শ্ৰীনগৰ আৰু লেহক সংযোগ কৰিছে ঠিক আছে শ্ৰীনগৰ আৰু লেহ যেটো দুটা ঠাই আছে তাক কোনে সংযোগ কৰিছে নাথুলা পাছ নে জেজিলা পাছ নে ৰোহটাং পাছ নে শিৱকিলা পাছ তো এটো যাব অপচন বি জজিলা পাছ ঠিক আছে আৰু আমি যদি নাথুলা পাছৰ বিষয়ে চাবলৈ যাওঁ তো এইটো সিকিমত অৱস্থিত হয় আৰু ই ভাৰত তিব্বতৰ সৈতে সংযোগ কৰে ঠিক আছে ভাৰত আৰু তিব্বতক সংযোগ কৰে মানে বাকি ৰোহটাং পাছৰ বিষয়ে যদি আমি চাওঁ ৰোহটাং পাছটো হিমাচল প্ৰদেশত আছে ই মানালী আৰু লাহোল উপত্যকা সংযোগ কৰে ঠিক আছে শিৱকিলা পাছটোৰ বিষয়ে যদি আমি চাওঁ শিৱকিলা পাছটো হিমাচল প্ৰদেশত অৱস্থিত হয় ই ভাৰতক চীন অৰ্থাৎ তিব্বতৰ সৈতে সংযোগ কৰে তো এইকেইটা গোটেইকেইটা আপোনালোকে মনত ৰাখি থব দেই গোটেইখিনি ইম্পৰ্টেণ্ট হয় মই যিখিনি কথা ক'লো এইখিনি গোটেইখিনি আপোনালোকে নোট কৰি ল'ব আকৌ এবাৰ মই কৈ দিছোঁ চাওক নাথুলা পাছটো ক'ত আছে সিকিমত আছে ভাৰত আৰু তিব্বতৰ সৈতে সংযোগ কৰে নাথুলা পাছে জজিলা পাছটো চালেই শ্ৰীনগৰ আৰু লেহক সংযোগ কৰে বাকি ৰোহটাং পাছটো যদি আমি চাওঁ হিমাচল প্ৰদেশত আছে মানালী আৰু লাহোল উপত্যকা সংযোগ কৰে শিৱকিলা পাছটো আছে হিমাচল প্ৰদেশত এটো ভাৰত আৰু চীন তিব্বতৰ সৈতে সংযোগ কৰে নেক্সট কোৱেশ্চনটো চাওক এতিয়া Which Indian state shares the longest border with China? চীনৰ সৈতে সৰ্বাধিক দীঘলীয়া সীমান্ত ভাগ কৰা ভাৰতীয় ৰাজ্য কোনখন হয় ঠিক আছে চীনৰ সৈতে সৰ্বাধিক দীঘলীয়া সীমা তো হেখন হৈছে অপচন ডি অৰুণাচল প্ৰদেশ ঠিক আছে আৰু এটো প্ৰায় 1126 মানে 1126 কিলোমিটাৰ প্ৰায় সীমান্ত ভাগ কৰে নেক্সট কোৱেশ্চন দা ইডুক্কি হাইড্ৰোইলেক্ট্ৰিক প্ৰজেক্ট ইজ বিল্ট অন হুইচ ৰিভাৰ ইডুক্কি জলবিদ্যুৎ প্ৰকল্প কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে তো এটো হৈছে অপচন সি পেৰিয়াৰ নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে ঠিক আছে আৰু এটো কেৰালা ৰাজ্যত অৱস্থিত হয় ঠিক আছে কেৰালা ৰাজ্যত বাকি যদি আমি চাওঁ কৃষ্ণা নদী যে আছে কৃষ্ণা নদীৰ ওপৰত কি ডেম আছে তো এই ডেম দুটা আছে এটা হৈছে নাগাৰ্জুন সাগৰ ডেম ঠিক আছে কৃষ্ণা নদীৰ ওপৰত যেটো ডেম আছে হেতু হৈছে নাগাৰ্জুন সাগৰ ডেম কাবেৰী নদীৰ ওপৰত যদি আমি চাওঁ তো হেতু হৈছে মেট্টৰ ডেম কৃষ্ণ ৰাজা সাগৰ ডেম এই দুটা আছে বাকি আমি যদি গোদাবৰী নদীৰ ওপৰত চাওঁ কি ডেম আছে তো হেতু হৈছে জয়কাবাৰী বান্ধ আৰু এটা হৈছে গংগাপুৰ বান্ধ এইবিলাক গোটেইখিনি ডেম আপোনালোকে মনত ৰাখি থব এটো পৰীক্ষাত কোনটো আহি যাব পাৰে কোনেও ক'ব নোৱাৰে ন এতিয়া ইয়াত ইডুক্কিটো সুধিছে হয়তো নাগাৰ্জুন সাগৰটো আহিব পাৰে তো মই কি ক'লো কৃষ্ণা নদীৰ ওপৰত নাগাৰ্জুন সাগৰ ডেমটো আছে ঠিক আছে মেট্টৰ বান্ধটো ক'ত আছে কাবেৰী নদীৰ ওপৰত আছে কৃষ্ণ ৰাজা সাগৰ বান্ধটো কাবেৰী নদীৰ ওপৰত আছে জয়কাবাৰী বান্ধটো গোদাবৰীত আছে আৰু গংগাপুৰ বান্ধটো মানে ডেমটো গোদাবৰী নদীৰ ওপৰত আছে নেক্সট কোৱেশ্চনটো চাওক আন্ডাৰ হুইচ গভৰ্ণৰ জেনেৰেল was the Hunter Commission 1882 appointed কোনজন গভৰ্ণৰ জেনেৰেলৰ অধীনত হান্টাৰ কমিশন 1882 নিযুক্তি দিয়া হৈছিল তো তেখেত আছিল অপচন সি লৰ্ড ৰিপন ঠিক আছে আৰু এইটো হান্টাৰ আয়োগৰ অধ্যক্ষ আছিল যদি প্ৰশ্নটো আহিব পাৰে যে এনেকে হান্টাৰ আয়োগ বা হান্টাৰ কমিশন যেটো আছিল তাৰ অধ্যক্ষ কোন আছিল তো তেখেত আছিল উইলিয়াম হান্টাৰ ঠিক আছে মনত ৰাখি থব এইবিলাক নেক্সট কোৱেশ্চনটো চাওক ডিউৰিং হুজ ৰেইন was the practice of sati abolished কাৰ শাসন কালত সতীৰ প্ৰথা বিলুপ্ত কৰা হৈছিল ঠিক আছে কাৰ শাসন কালত তো এটো হৈ যাব অপচন ডি উইলিয়াম বেন্টিংকৰ শাসন কালত আৰু এই সতী প্ৰথাটো বিলুপ্ত কৰা হৈছিল 1829ত 1829 চনত তেওঁৰ লগত সহযোগ কৰিছিল কোনে উইলিয়াম বেন্টিংকক কোনে সহযোগ কৰিছিল প্ৰশ্নত আহিব পাৰে তো তেখেত আছিল ৰাজা ৰামমোহন ৰয় বাকি আমি যদি চাওঁ লৰ্ড কাৰ্জন তেখেত কিহৰ লগত জড়িত হৈ আছিল লৰ্ড কাৰ্জন যে আছে তেখেত 1905ত যেতিয়া বংগ বিভাজন হৈছিল
1905ত বংগ বিভাজনৰ লগত তেওঁ জড়িত আছিল তো এইটো ইম্পৰ্টেণ্ট পইণ্ট হয় এইবিলাক পইণ্টবিলাক কেলে মনত ৰাখিব লাগে কাৰণ ইয়াৰ ৰিলেটেড যদি প্ৰশ্ন আহে তেতিয়া আপোনালোকে এইবিলাক কৈ থাকিব বাকি যদি আমি লৰ্ড মাউণ্টবেটনৰ বিষয়ে চাওঁ তেওঁ আছিল ভাৰতৰ শেষজন ভাইসৰয় ঠিক আছে লৰ্ড মাউণ্টবেটন কি আছিল ভাৰতৰ শেষৰজন ভাইসৰয় ঠিক আছে আৰু লৰ্ড ৰিপন কোন আছিল তেখেতে 1882 চনত ভাৰ্নেকুলাৰ প্ৰেছ আইন বাতিল কৰিছিল ঠিক আছে 1882 চনত 1882ত ভাৰ্নেকুলাৰ যেটো প্ৰেছ আইন আছিল হেইটো বাতিল কৰিছিল বা হেই বাতিলৰ লগত জড়িত আছিল ঠিক আছে গোটেইখিনি ক্লিয়াৰ হৈছে নেক্সট কোৱেশ্চনটো আগবঢ়ো The seven member commission formed in 1927 was called 1927 চনত গঠন হোৱা 7জনীয়া আয়োগখনৰ নাম কি আছিল ঠিক আছে 1927 চনত গঠন হোৱা 7জনীয়া আয়োগখনৰ নাম কি আছিল সুধিছে তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন বি সাইমন কমিশন ঠিক আছে আৰু ইয়াৰ লগতে যেটো হান্টাৰ কমিশন আছিল অলপগতে যেটো আমি পাই আইছো এটো 1882 ত হৈছিল পাই আইছো হয় না 1882 ত হৈছিল আৰু ইয়াৰ যিজন সভাপতি আছিল স্যাৰ উইলিয়াম হান্টাৰ হয়নে বাকি ক্ৰিপছ মিশন যদি আমি চাও ক্ৰিপছ মিশনৰ লগত কোন কেনেকে জড়িত হৈছিল কেতিয়া ষ্টাৰ্ট হৈছিল তো এটো মাৰ্চ 1992 হৈছিল ঠিক আছে মাৰ্চ 1942 ঠিক আছে 92 নহয় সৰি 42 মাৰ্চ 1942 হৈছিল ইয়াৰ যেটো কেবিনেট মিশন আছিল বাকি যেটো কেবিনেট মিশন আছিল সেই কেবিনেট মিশনটো মাৰ্চ 1946 ত হৈছিল ঠিক আছে 24 মাৰ্চ 1946 ত এটো আহিছিল তো এই গুটেখিনি ইম্পৰ্টেন্ট হয় মনত ৰাখি থব নেক্সট কোৱেশ্চন which battle in 1757 marked as the beginning of British political power of India 1757 চনৰ কোনখন যুদ্ধত ভাৰত ব্ৰিটিছ ৰাজনৈতিক ক্ষমতাৰ আৰম্ভণি হৈছিল ঠিক আছে ভাৰতত ব্ৰিটিছ ৰাজনৈতিক ক্ষমতাৰ আৰম্ভণি কেতিয়া হৈছিল তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন বি বেটেল অফ প্লাছিৰ যুদ্ধৰ পিছৰ প্ৰায় 1757 চনত যেটো প্লাছিৰ যুদ্ধ হৈছিল তেতিয়া প্ৰায় ভাৰতত ব্ৰিটিছ ৰাজনৈতিক ক্ষমতা আৰম্ভণি হৈছিল ইয়াৰ লগতে বাক্সাৰ যুদ্ধ কেতিয়া হৈছিল এটো মনত ৰাখি থব তো বাক্সাৰ যুদ্ধ হৈছিল 1764 ত ঠিক আছে 1764 ত হৈছিল পানিপটৰ যেটো যুদ্ধ হৈছিল পানিপটৰ যুদ্ধটো ইয়াৰ প্ৰথম যুদ্ধটো হৈছিল 1526 ত ঠিক আছে পানিপটৰ প্ৰথম যুদ্ধ হৈছিল 1526 ত বাবৰ আৰু ইব্ৰাহিম লোদিৰ মাজত হৈছিল ঠিক আছে আৰু ইয়াৰ যদি তাৰিখটো ৰে 21 এপ্ৰিল ঠিক আছে মনত ৰাখি থব পানিপটৰ যুদ্ধখন 1526 ত হৈছিল 21 এপ্ৰিল তাৰিখে কাৰকাৰ মাজত যদি হৈছিল হুদে তেতিয়া হৈ যাব বাবৰ আৰু ইব্ৰাহিম লোদিৰ মাজত বাকি যদি আমি চাও হালদিঘাটৰ যুদ্ধ হৈছিল 1576 ত ঠিক আছে 1576 ত কাৰকাৰ মাজত হৈছিল মহাৰাণা প্ৰতাপ আৰু মুগল সকলৰ মাজত হৈছিল নেক্সট কোৱেশ্চন আগবঢ়ো which of the following did not occur in 1919 তলৰ কোনটো 1919 চনত সংঘটিত হোৱা নাছিল এটা সব কোনটো হোৱা নাছিল সুধিছে আমি যদি চাও জালিৱানাৱালাবাগ হত্যাকাণ্ড ৰোলাট আইন বংগ বিভাজন আৰু হান্টাৰ কমিটিৰ তদন্ত তো ইয়াৰ ভিতৰত যদি আমি চাও এটো শুদ্ধ উত্তৰটো যাবগে অপচন সি বংগ বিভাজন কাৰণ পাৰ্টিশন অফ বেংগল টু 1905 ত হৈছিল 1905 ত হৈছিল বাকি গুটেই গিটাই 1919 ত হৈছিল নেক্সট কোৱেশ্চন who did Mahatma Gandhi give the title Azad Shatru মহাত্মা গান্ধীয়ে কাক আজাদ শত্ৰু উপাধি দিছিল ঠিক আছে মহাত্মা গান্ধীয়ে কাক আজাদ শত্ৰু উপাধি দিছিল ইয়াৰে ৰাইট আনসাৰটো হৈছে অপচন বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক আৰু তেখেত কোন আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ কোন আছিল ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি আছিল ঠিক আছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল আৰু তেওঁক দেশ ৰত্ন নামেৰেও জনা যায় ঠিক আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক আৰু কি নামেৰে জনা যায় দেশ ৰত্ন এটো পৰীক্ষাত আহিব পাৰে দেই দেশ ৰত্ন বুলি কাক জনা যায় তো তেখেত হৈছে ৰাজেন্দ্ৰ প্ৰসাদ নেক্সট কোৱেশ্চন the 22 official languages of India are listed in which schedule ভাৰতৰ যেটো 22টা চৰকাৰী ভাষা আছে এটো কোনটো অনুসূচিত তালিকাভুক্ত হৈছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 8 শিডিউলত অৰ্থাৎ অষ্টম অনুসূচিত এটো তালিকাভুক্ত কৰা হৈছিল নেক্সট কোৱেশ্চন who was the chairman of the provincial constitution committee প্ৰাদেশিক সংবিধান সমিতিৰ অধ্যক্ষ কোন আছিল ঠিক আছে প্ৰাদেশিক সংবিধান সমিতিৰ অধ্যক্ষ তো এটো হৈছে অপচন বি সৰ্দাৰ বল্লভভাই পেটেল ডক্টৰ বি আৰ আম্বেদকাৰ আছিল খচৰা সমিতিৰ অধ্যক্ষ ঠিক আছে বি আৰ আম্বেদকাৰ খচৰা সমিতিৰ অধ্যক্ষ আছিল সকলোৱে জানো আৰু নেহৰু আছিল কি কেন্দ্ৰীয় সংবিধান সমিতিৰ অধ্যক্ষ এবিলাক মনত ৰাখি থব নেক্সট কোৱেশ্চন প্ৰবাসী ভাৰতীয় দিৱস ইজ সেলিব্ৰেটেড অন প্ৰবাসী ভাৰতীয় দিৱস কোন তাৰিখে উদযাপন কৰা হয় প্ৰবাসী ভাৰতীয় দিৱস এটো হৈছে অপচন সি 9 জানুৱাৰী
9 জানুৱাৰী তাৰিখে পালন কৰা হয় কাৰণ 1915 চনৰ ঠিক আছে 1915ত 1915 চনৰ 9 জানুৱাৰীত গান্ধী আফ্ৰিকাৰ পৰা ভাৰত লৈ আহিছিল 1915 চনৰ 9 জানুৱাৰী তাৰিখে মহাত্মা গান্ধী আফ্ৰিকাৰ পৰা ভাৰত লৈ আহিছিল আৰু তেতিয়াৰ পৰাই প্ৰবাসী ভাৰতীয় দিৱস পালন কৰা হয় বাকি আমি যদি 15 আগষ্ট চাওঁ এটো সকলোৱে জানো স্বাধীনতা দিৱস হয় নে ইন্ডিপেন্ডেন্স ডে বাকি আমি যদি 26 জানুৱাৰী চাওঁ এটো সকলোৱে জানো 26 জানুৱাৰী আহি আছে গণতন্ত্ৰ দিৱস ৰিপাব্লিক ডে হয় নে নহয় তাৰ পিছতে 2 অক্টোবৰটো আমি সকলোৱে জানো গান্ধী জয়ন্তী হয় নে নহয় গান্ধী জয়ন্তী বা আমাৰ যেটো গান্ধীৰ জন্ম দিৱস মহাত্মা গান্ধীৰ জন্ম দিৱস পালন কৰা হয় ঠিক আছে গান্ধী জয়ন্তী তো এইখিনি সকলোৱে আমি জানো মনত ৰাখি থব নেক্সট কোৱেশ্চন ৰিজাৰ্ভেশন অফ সিটস অফ for SC/ST in the Lok Sabha is provided under লোকসভাত যে অনুসূচিত জাতি আৰু জনজাতিৰ বাবে আসন সংৰক্ষণ থাকে সেই ব্যৱস্থাটো কোড কৰা হৈছে কোনটো অনুচ্ছেদত হেতু আছে উল্লেখ আছে তো ইয়াৰ শুদ্ধটো হৈছে অপচন এ আৰ্টিকল 330 অৰ্থাৎ 330 নং অনুচ্ছেদত এই কথাটো উল্লেখ কৰা হৈছে নেক্সট কোৱেশ্চন Guillain-Barré syndrome GBS recently news is classified as which type of disease হেহতিয়াকৈ বাতৰিত প্ৰকাশ পোৱা Guillain-Barré syndrome যেটো GBS বুলি কোৱা হয় তাক কোন ধৰণৰ ৰোগ হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে তো এটো হৈছে অপচন এ অটোমি নিউৰলজিক্যাল ডিসঅৰ্ডাৰ ঠিক আছে অটোমিউন নিউৰলজিক্যাল ডিসঅৰ্ডাৰ বুলি এই ডিজিজটোক শ্ৰেণীভুক্ত কৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে Which Indian state hosted the FIH Men's Hockey World Cup 2023? ভাৰতৰ কোনখন ৰাজ্য FIH Men's Hockey World Cup 2023 আয়োজন কৰিছিল তো সেইখন হৈছে অপচন ডি ওড়িশা ঠিক আছে ওড়িশা ৰাজ্য সেইখন আয়োজন কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে Which of the following is a short range surface to surface missile of India? তলৰ কোনটো ভাৰতৰ চুটি দূৰত্বৰ পৃষ্ঠৰ পৰা পৃষ্ঠলৈ মৰা ক্ষেপণাস্ত্ৰ হয় তো এটো হৈছে অপচন সি পৃথিৱী নেক্সট কোৱেশ্চনটো হৈছে ইণ্ডিয়ান আৰ্মি ডে ইজ সেলিব্ৰেটেড অন ভাৰতীয় সেনা দিৱস কেতিয়া উদযাপন কৰা হয় এটা এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো ইয়াৰ শুদ্ধটো হৈছে অপচন এ 15 জানুৱাৰী 15 জানুৱাৰী তাৰিখে পালন কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে which missile is known as the fire and forget missile of India কোনটো মিসাইল ভাৰতৰ ফায়াৰ এণ্ড ফৰগট মিসাইল বুলি জনা যায় তো এটো হৈছে অপচন বি নাগ ঠিক আছে যেটো নাগ মিসাইল আছে নাগ এন্টি ট্যাঙ্ক মিসাইল এটোক ফায়াৰ এণ্ড ফৰগট মিসাইল বুলি জনা যায় নেক্সট কোৱেশ্চন which Indian missile is a supersonic cruise missile কোনটো ভাৰতীয় মিসাইল সুপাৰসনিক ক্ৰুজ মিসাইল বুলি কোৱা হয় তো এটো হৈছে অপচন সি ব্ৰহ্মোস নেক্সট আৰু লাষ্ট কোৱেশ্চন এটো which operation was launched by Indian Army and in JNK in 2017 2017 চনত ভাৰতীয় সেনাই JNK অৰ্থাৎ জম্মু কাশ্মীৰত কোনটো অভিযান আৰম্ভ কৰিছিল তো ইয়াৰে ভিতৰত ৰাইট আনসাৰটো হ'ব অপচন সি অপাৰেচন অল আউট তো বন্ধুসকল আজি আমি এইটা কোৱেশ্চন চালো কোৱেশ্চনখিনি যদি আপোনালোকৰ ভাল লাগি থাকে ভিডিওটো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব